ওম নমঃ শিৱায়। আজি আপোনালোকক আমি জনাম মেঘ ৰাশিৰ ব্যক্তিসকলৰ জুন মাহটো কেনেদৰে পাৰ হ'ব, তেওঁলোকৰ শিক্ষা, প্ৰেম, ব্যৱসায়, চাকৰি সকলোবোৰ তথ্য আমি আজি এই ভিডিঅ'টো মাধ্যমে প্ৰস্তুত কৰিছোঁ। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজভাগত জনাম আপোনালোকৰ কুপন ৰহস্য আৰু লগতে বিশেষ টিপছ। জুন মাহটো কেনেদৰে পাৰ হ'ব, কি কৰিলে ভাল হ'ব, কোনখিনি ক্ষেত্ৰত বেছিকৈ সাৱধান হ'ব লাগিব, সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত। প্ৰিয় দৰ্শক, ইমান এক্সপাৰ্ট নহয়, চেষ্টা কৰিছোঁ যাতে আপোনালোক এখোজ জাগাত 10 খোজ আগুৱাই যাব পাৰে। প্ৰিয় দৰ্শক, চেনেলটিলৈ যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আহিছে, চেনেলটি লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। জুন মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকল বিশেষ তেওঁলোকৰ জীৱনত আহিব এই এটা দিন। বহুতেই ভাল খবৰ, মংগল গ্ৰহটো আপোনালোকৰ কাৰণে এটা যুৱক কাৰক গ্ৰহ। মাহটোত পঞ্চম স্থানত আছে কেতুৰ স্থিতি, যাৰ ফলত ৰোগৰ স্থানত কিন্তু শনিৰ দৃষ্টিও আহি আছে। কিছুমান ক্ষেত্ৰত সাৱধানো হ'ব লাগিব। বৰ্তমান সময়ছোৱাত এই শনিৰ কাৰণে কিছুমান ক্ষেত্ৰত গেছৰ সমস্যাৰ কাৰণে পেটৰ সমস্যা আহিব পাৰে। গেষ্ট্ৰিকৰ কাৰণে বুকু জ্বলা পোৰা কৰিব পাৰে। যেতিয়া আপোনালোকৰ এনেকুৱা ধৰণৰ সমস্যা হয়, অত্যাধিক যদি আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ৰাখি এক্সাৰচাইজ কৰে, য়োগা কৰে, তেনেহ'লে তাৰ পৰা গুচি আহিব পাৰিব। এক্সাৰচাইজ নকৰে, ছিষ্টেমত নচলে, তেনেহ'লে আঘাত পোৱাৰো সম্ভাৱনা দেখিবলৈ পাব পাৰে। যিহেতু প্ৰিয় দৰ্শক, ৰোগৰ স্থানত শনিৰ দৃষ্টি আহি আছে, সেয়েহে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা থাকিব লাগিব আপোনাৰ, কাৰণ স্বাস্থ্যটো আপোনাৰ হয়। প্ৰিয় দৰ্শক, ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব। প্ৰিয় দৰ্শক, উপাৰ্জনৰ ক্ষেত্ৰত এই জুন মাহটোত খুবেই এটা ভাল স্থিতি। ৰাহুৰ স্থিতি যেতিয়া উপাৰ্জনৰ ঘৰত থাকে, তেনেহ'লে আপোনালোকৰ উপাৰ্জনৰ ক্ষেত্ৰত টকা পইচাৰ আগমন ঘটিব পাৰে। প্ৰিয় দৰ্শক, যিসকলে চৰকাৰী চাকৰি কৰি আছে, প্ৰমোচনৰ যোগো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আৰু যিসকলে ইলেক্ট্ৰনিকৰ লগত জড়িত হৈ ব্যৱসায় কৰি আছে বা বিজনেছ কৰি আছে, তেওঁলোকৰ ধনৰ ক্ষেত্ৰত, ইনকামৰ ক্ষেত্ৰত যথেষ্ট ডেভেলপমেণ্ট হ'ব পাৰিব এই মাহটোত। যথেষ্ট আয় ইনকাম কৰিলেও কিন্তু ছেভিং কৰাত গুৰুত্ব দিব লাগিব, যথেষ্ট চেষ্টা চলাব লাগিব। কাৰণ যদি আপুনি 1 লাখ টকা ইনকাম কৰে, তাৰে ভিতৰত আপুনি 20,000 টকা, 30,000 টকা এটা ছেভিং কৰাটো খুবেই অত্যন্ত জৰুৰী। হঠাৎকৈ ইমাৰ্জেঞ্চি ফাণ্ড ৰখাটো খুবেই অত্যন্ত জৰুৰী, আপোনাৰ কাৰণে, মোৰ কাৰণে, সকলো ব্যক্তিৰ কাৰণে। বৰ্তমান সময়ছোৱাত শনিৰ দৃষ্টিটো আপোনালোকৰ ভাগ্যস্থানত আছে, যাৰ ফলত শনিৰ দৃষ্টিয়ে কিন্তু আপোনালোকৰ বা আমাৰ প্ৰত্যেকজন ব্যক্তিৰ শনিৰ দৃষ্টি যেতিয়া পৰে, তেনেহ'লে সহজতে যিকোনো বস্তু নিদিয়ে কিন্তু শনিয়ে। আপোনালোকক জুখিব, চাব, তাৰ পাছতে লাহে লাহে দিব। ভাগ্যৰ পৰা সুযোগ সুবিধা পাব লাগিলে আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কিন্তু এই জুন মাহটোৰ মাজৰ সময়ছোৱাত স্বাস্থ্যৰ ক্ষেত্ৰত দাঁতৰ সমস্যাও হ'ব পাৰে, কিন্তু কেয়াৰ ল'ব। বিৰাটেই ভাল খবৰ, 2 জুনৰ পাছত বৃহস্পতিৰ গ্ৰহটো যেতিয়া 4ৰ্থ ঘৰত আহিব, কৰ্মস্থানত বৃহস্পতিৰ স্থিতিয়ে আপোনালোকক যিকোনো কৰ্মৰ ক্ষেত্ৰত আপোনালোকে জয়লাভ কৰিব পাৰিব। আপোনালোকৰ কৰ্মস্থানত নতুন নতুন সুযোগ সুবিধা আনিব, যাৰ ফলত আপোনালোকে বহুতো উচ্চাকাংক্ষা প্ৰেৰণা পাব ব্যৱসায়ত, এটা কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ। প্ৰিয় দৰ্শক, যদিহে আপোনাৰ ৰাশি হৈছে মেঘ, তেনেহ'লে আপোনাৰ ৰাশি অনুযায়ী জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে এই চেনেলটোৰ ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, আৰু লগতেও প্লেলিষ্ট বনাই থৈ দিছোঁ। তাতে গৈ আপোনালোকৰ ৰাশি অনুযায়ী চাব পাৰে। স্বভাৱ, চৰিত্ৰ, ভাগ্য, লাকি কালাৰ সকলোবোৰ দিয়া আছে, চাই ল'ব। জুন মাহটোত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কেনেকুৱা যাব জানো আহকচোন। তাৰ আগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। ব্যৱসায় স্থানৰ মালিক হৈছে আপোনালোকৰ শুক্ৰ গ্ৰহটো। শুক্ৰ কিন্তু 8 জুনলৈ 10 জুনলৈ আপোনালোকৰ ৰাশিতে থাকিব। তাৰ পাছত কিন্তু শনিৰ লগত দৃষ্টি হ'ব, লগ লাগিব, যাৰ ফলত কিছুমান অসুবিধাই সন্মুখীন হ'বলগীয়া হ'ব পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত। সেয়েহে বিজনেছ এটা কৰোঁতে, ব্যৱসায় এটা কৰোঁতে আপোনালোকৰ টিম মেম্বাৰটো ভাল লৈ ল'ব, নহ'লে এটাই খেলি মেলি কৰিলে বিজনেছত টাইমটো ভেৰি ইম্পৰ্টেণ্ট। সময়মতে আমি সকলো কাম কৰাটো
আপোনাৰ মোৰ অত্যন্ত জৰুৰী। সেয়েহে বিজনেছ এটা কৰাৰ আগতে টিম মেম্বাৰটোক ষ্ট্ৰং ৰাখিব আৰু লগতে মাৰ্কেটখন চাই লৈ ব্যৱসায় ষ্ট্ৰেটেজি গ'ল লৈ একশ্যন ল'বলৈ চেষ্টা কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত আৰু কৰ্মস্থানৰ ক্ষেত্ৰত কিন্তু অলপ শত্ৰু বাঢ়িব, যাৰ ফলত ব্যৱসায় লোকচান হ'ব পাৰে। সেয়েহে প্ৰিয় দৰ্শক, সতৰ্ক হৈ চলাটো খুবেই দৰকাৰ। যদি ঘৰৰ এটা পৰিয়ালৰ একমাত্ৰ ল'ৰা হয়, তেনেহ'লে যিকোনো ক্ষেত্ৰত সিদ্ধান্ত এটা লোৱাতে আপোনালোকে আগবোৰ চাই লৈ 5 বছৰৰ পিছত আপুনি যিটো সিদ্ধান্ত লৈছে 5 বছৰৰ পিছত সেইটো কি ফল দিব চালি জাৰি চাই লৈ আপোনালোকে ব্যৱসায় এটা আৰম্ভণি কৰক। আপোনাৰ ভাল হ'লে আপোনাৰ পৰিয়ালটোৰ মংগল হ'ব, পৰিয়ালটোৰ মংগল হ'লে আমাৰ সমাজখন মংগল হ'ব। ফেমিলিত সুখ শান্তি থাকিব, মাতৃৰ ফালৰ পৰাই চাপত সুবিধা পাব, আগবাঢ়ি যাব পাৰিব। কিন্তু পিতা গুৰুজনৰ পৰা অলপ অসুবিধাই সৃষ্টি কৰিব পাৰে। সেয়েহে যিকোনো কথা বতৰা ক'লে খংটো অলপ কমাই কেনে চলিব। শিক্ষাৰ ক্ষেত্ৰত নতুন সুযোগ সুবিধা আহিব। যিসকল ছাত্ৰ ছাত্ৰী আছে 12 পাছ কৰিছে, ক্লাছ 5ৰ পৰা 12লৈকে পঢ়ি আছে, তেওঁলোকে কিন্তু নিজৰ ঘৰৰ পৰিয়ালৰ কথা নিশ্চয় নেপেলাব। মা দেউতাৰ যত্ন লওক, সময় নষ্ট নকৰিব। আৰু যিসকলে BA ফাৰ্ষ্ট ছেম এডমিশ্যন ল'বৰ কাৰণে কৈ আছে, যিকোনো সিদ্ধান্ত লোৱাৰ আগতে মা দেউতাৰ পৰামৰ্শ লৈ আপোনালোকে কোনটো লাইনত যাব পাৰিব বা আপুনি BA পঢ়িব নে বেলেগ ছাবজেক্ট লৈ পঢ়িব, সেইটো ঘৰৰ মানুহৰ লগত ভালদৰে ডিছকাছ কৰি আপুনি আগুৱাই যাব লাগিব, চেষ্টা কৰিব লাগিব, ডিচিশ্যন ল'ব লাগিব। তেনেহ'লে আপোনালোকৰ ভাল হ'ব। পিতৃৰ ফালত কিমাননো আৰু বুজাম, কিমাননো কম, বিৰক্তি ভাৱ আহিব পাৰে। কিন্তু আপোনাৰ কৰ্মস্থানত কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত বহুতেই ভাল। কৰ্মস্থানত চাবলৈ গ'লে কৰ্মৰ ক্ষেত্ৰত বহুতেই ভাল এই জুন মাহটোত। প্ৰিয় দৰ্শক, এটা অনুৰোধ জনাইছোঁ, পিতাৰ দেউতাৰ লগত আৰু শিক্ষাগুৰুৰ লগত এটা ভাল এটা ৰিলেশ্যনশ্বিপ বজাই ৰাখি দিনটো আৰম্ভণি কৰক, মাহটো আৰম্ভণি কৰক, গোটেই বছৰটোৱে আৰম্ভণি কৰিবলৈ চেষ্টা কৰিব। কাৰণ শিক্ষাগুৰু আৰু দেউতা নহ'লে এই দুনিয়াত আমি ক'তো জিতিব নোৱাৰোঁ, হাৰিব লাগিব। সেয়েহে দেউতাইহে জানে, যিসকল দেউতা নাই তেওঁলোকেহে জানে দেউতাৰ ভেলু কি। সেয়েহে আপোনালোকৰ আগত আছে যদি আপুনি নিশ্চয় তেখেতক মূল্য দি ভাল এটা ৰিলেশ্যনশ্বিপ মেইনটেইন কৰি আগবাঢ়ি যাওক। লাভ ৰিলেশ্যনশ্বিপ, প্ৰেম ভালপোৱা, দাম্পত্য জীৱন কেনেদৰে পাৰ হ'ব জুন মাহটো? প্ৰিয় দৰ্শক, এই মাহটো কিন্তু লাভ ৰিলেশ্যনশ্বিপত বৰ এটা ভাল নহ'ব। কেতুৰ স্থিতি পঞ্চমত থাকিলে আপোনালোকৰ অলপ মনত বিৰক্তি ভাৱ আহিব পাৰে। কিমাননো ৰিলেশ্যনশ্বিপ থাকিম, কিমাননো বুজিম আৰু কিমাননো ৰৈ থাকিম, ৱেইট কৰিম। যি কৰিছে যাবলৈ দিয়া, নতুনকৈ জীৱনটো আৰম্ভণি কৰা, চাব এদিন শেষ হ'বই। সেয়েহে আৰম্ভণি কৰা, এদিন নহয় এদিন শেষ হ'ব কিন্তু। আৰু আৰম্ভণি নকৰি যদি আপোনালোকে মনত যিকোনো ধৰণৰ যুদ্ধ চলি থাকে, তেনেহ'লে আপুনি কেনেকৈ আগুৱাই যাব পাৰিব? সেয়ে সঠিক সিদ্ধান্ত লৈ আগবাঢ়ি যাওক, খংবোৰ অলপ কমাব। যিসকল বিবাহিত আছে তেওঁলোকক কৈছোঁ, যোৱা সময়খিনি বহুতে ভাল আছিল হাজবেণ্ড ৱাইফৰ মাজত, কিন্তু দুয়োজনৰ পাছত কিছুমান অলপ খেলি মেলি আহিব পাৰে। তৰ্ক বিতৰ্কৰ মাজত সোমাই নাযাব। এজনে দুজনৰ ভিতৰত এজন সৰু হৈ দিলে এটা সম্পৰ্ক কিন্তু আকৌ গঢ় দিব। মংগলৰ দৃষ্টি থকাৰ কাৰণে 21 জুনলৈকে এনেকুৱা ধৰণৰ সমস্যা আহিব পাৰে। হাজবেণ্ড ৱাইফৰ মাজত খং ভাৱ আহিব পাৰে, তৰ্ক বিতৰ্কৰ মাজত সোমাই যাব পাৰে। সেয়েহে বি কেয়াৰফুল। এটা সম্পৰ্ক গঢ় দিবলৈ দুজন ব্যক্তিৰ দৰকাৰ। সেয়েহে এজন যদি কিন্তু বেকআপ দিব লগা হয় বা এটা সম্পৰ্ক নষ্ট হ'লে এজনে কাফি। সেয়েহে এটা সম্পৰ্ক আপোনালোকে ধৰি ৰাখক। ল'ৰাবোৰে ধৰি ৰাখিব বিচাৰে, সেয়ে আপুনিও ধৰি ৰাখক। যদি আপুনি ছোৱালী হয় তেনেহ'লেও এটা সম্পৰ্ক ধৰি ৰাখক। আৰু যদি অভাৰ যাবলৈ খুজিছে তেনেহ'লে যাবলৈ দিয়ক। যাবলৈ দিয়া বস্তু ধৰি ৰাখি একো লাভ নাই, যাবলৈ দিয়াটোৱে খুবেই বেটাৰ। লাভ ৰিলেশ্যনশ্বিপত কিছুমান সন্দেহৰ ভাৱ আহিব পাৰে কিন্তু এই মাহটোৰ মাজভাগত। সেয়েহে সন্দেহবোৰ আঁতৰাই দিয়ক। সন্দেহবোৰ থাকিলে আপুনিও জীৱনত জীয়াই থকা ভেলু বুজি নাপাব, মনটো খেলি মেলি হৈ থাকিব। সেইকাৰণে সন্দেহ কৰাটো সম্পূৰ্ণ মনৰ পৰাই একেবাৰে ক্লিয়াৰ কৰি দূৰত পঠাই দিয়ক। 7% ব্যক্তি সোমালেও কিন্তু এটা ৰিলেশ্যনশ্বিপ ফাঁক মেলিব পাৰে। সেয়ে এটা ৰিলেশ্যনশ্বিপত 7% ব্যক্তি সোমাবলৈ নিদিব। প্ৰিয় দৰ্শক, বাকীৰ ক্ষেত্ৰত ভালেই, আপুনি যেনেকুৱা কৰ্ম কৰে তেনেকুৱা ফল পাব। বাকী গ্ৰহ নক্ষত্ৰৰ কিছুমান ক্ষেত্ৰত আপোনালোকৰ মন ডাইভাৰ্ট হ'ব পাৰে। সেয়েহে আপোনাৰ কৰ্মৰ দ্বাৰাই আপোনালোকৰ নিজৰ ফল পাবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, ইমানখিনি সময় উলিয়াই আমাৰ ভিডিঅ' উপভোগ কৰাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। বাকী থকা মাহকেইটা যাতে আপোনালোকৰ ভাল ধৰণে পাৰ হওক,
তাৰে কামনা কৰি আজি আমি গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ